তো ভিতৰলৈ সোমাই আহিলোঁ আৰু এতিয়া চাব পাৰে আমাৰ নামঘৰৰ ভিতৰত সংগ চলি আছে। তো ইয়াতে আমাৰ পাৰ গোপালখিনিক ওলাই আছে লাহেকৈ, তাৰপিছত নচোৱা হ'ব। তো গাইজ আগতে আমিও নাচিছিলোঁ বাৰু, সৰুৰ পৰাই মানে আমাৰ গাঁৱৰ কৃষ্ণ আছিল, মই ৰাধা আছিলোঁ। তো হে গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। তো আকৌ এটি নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। পিছে মই আছোঁ আমাৰ ভালুকটা সত্ৰত, আৰু এই আজি আমাৰ ভালুকটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে পালন কৰা হ'ব। এতিয়া আমাৰ প্ৰসংগ চলি আছে আৰু লাহেকৈ আমাৰ বাৰগোপালৰ দ্বাৰা বেহৰ নাচ নৃত্য প্ৰদৰ্শন কৰা হ'ব। তো গোটেইটো ব্লগ আজি মই দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ সত্ৰৰ ৰিলেটেড ভিডিঅ' আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিবলৈ আশা থাকিল। তো এতিয়া যাওঁ, আমি ভিতৰত সোমাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। তো এয়া হ'ল আমাৰ সত্ৰ কলটো। তো ইয়াতে মানে বাহিৰৰ পৰা যেতিয়া মানুহখিনি আহে, তো ইয়াতে ভৰি হাতখিনি ধুই ভিতৰত সোমাই। তো বলক এতিয়া ভৰি হাত চৰি হাত ধুই ল'লোঁ, এতিয়া ভিতৰত সোমাওঁ। তো আমাৰ সত্ৰৰ মেইন গেটটোৰে সোমাই আহিলে প্ৰথমে দেখা পাব আপোনালোকে এয়া দশাৱতাৰৰ মানে দশমূৰ্তি, এইফালে চাব পাৰে। এয়া হ'ল কাছ, মৎস্য এনেকৈ আছে, নৰসিংহ, বৰাহ এনেকৈ প্ৰায় দশমূৰ্তি ইয়াৰে দশাৱতাৰৰ ইয়াতে আছে। তো এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। তো এতিয়া ভিতৰত সোমাই আহিলোঁ আৰু নামঘৰৰ ভিতৰত এতিয়া প্ৰসংগ চলি আছে। এইফালে আপোনালোকক দেখুৱাওঁ ৰ'ব। তো এয়াই হ'ল আমাৰ নামঘৰৰ ভিতৰভাগ, আৰু এইফালে ভকতসকলে প্ৰসংগ কৰি আছে। তো প্ৰত্যেক বছৰে আমাৰ এই দুয়ো গুৰুজনাৰ তিৰোভাৱ তিথিত এনেকৈ নাম প্ৰসংগ কৰি উদযাপন কৰা হয়, আৰু এয়া প্ৰত্যেক বছৰে বছৰে এনেকৈ চলি আহি আছে। আৰু এয়া হ'ল আমাৰ নামঘৰৰ পাছপিনৰ বাৰাণ্ডাখন, মানে আইসকলৰ কাঠি বুলি কোৱা হয়, আৰু ইয়াতে আমাৰ গাঁৱৰ আইসকলে আহি প্ৰত্যেক দিনাই পুৱা গধূলি নাম গায়। আৰু আজিৰ এই মানে বেহাৰ নাচ নৃত্যখন ইয়াতে কৰা হ'ব। তো লাহেকৈ মানুহখিনি ইয়াতে আহিব দিয়কচোন, এতিয়ালৈ অহা নাই, এইখিনিতে কৰা হ'ব। তো ইয়াতে আমাৰ পাৰ গোপালখিনিক ওলাই আছে, ৰেডি কৰি আছে। অনুৰা পাইছা নহ'লে? তো এইফালে বঢ়িয়াকৈ ওলাই আছে, আৰু আমাৰ মিষ্টাৰ ইণ্ডিয়াও নাচিব বঢ়িয়াকৈ। ওলা হৈছে না, বঢ়িয়া। গোটেইখিনিকে ওলাই আছে লাহেকৈ, তাৰপিছত নচোৱা হ'ব। তো গাইজ ইয়াতে ওলাই আছে গোটেই বাৰগোপালখিনি। তো ফাইনেলি ওলা হ'ব। এতিয়ালৈ প্ৰায় 5টামান ঘোষা গোৱা হ'ল, আৰু দুটামান আছে আৰু। তো তাৰপিছতে আমাৰ বাৰগোপালখিনি নৃত্য আৰম্ভ হ'ব। তো চাই থাকক, ভিডিঅ'টো দেখুৱাই আছোঁ। আৰু এইফালে হ'ব আমাৰ কৃষ্ণ। তো কি নীলবে ওলা নাই দেখোন, নানাচা? কিয় নানা? গাইজ আগতে আমিও নাচিছিলোঁ বাৰু, সৰুৰ পৰাই মানে আমাৰ গাঁৱৰ কৃষ্ণ আছিল, মই ৰাধা আছিলোঁ। ৰাধা আছিল মানে গাইজ, মোক এবাৰ কৃষ্ণ হৈ পাইছোঁ। তো এনে আৰু প্ৰত্যেক বছৰে এজন একবাৰ হোৱা নাই নেকি? বহুত কেইবাৰ হৈছে তই? সেই আৰু হৈ পাইছোঁ, একবাৰ বুলি হৈ পাইছোঁ। মই 3-4বাৰমান হৈছোঁ। তো আমাৰ গাঁৱৰ প্ৰত্যেকজন ল'ৰাই মানে যেতিয়া সৰু থাকে আৰু তেতিয়া হৈ পাইছে বেছিভাগে, বাৰগোপাল নাচি পাইছে। তো এতিয়া ইহঁতে নাচিব। আৰু আমাৰ এইফালে মিষ্টাৰ ইণ্ডিয়া, কি নাচবা? ডাইলগ কেইটা মুখস্থ হৈছে নাই? তো মানে অকল নাচাই নহয়, অলপ কিবা কিবি ডাইলগ থাকে, মানে ভাষণ থাকে। তো সেই আৰু কি হৈছে তুমি ভাওতা কি হৈছে? বাৰগোপালৰ কি ভাও হৈছে? শ্ৰীৰাম। শ্ৰীৰাম। তো শ্ৰীৰাম হৈছে বাৰগোপালৰ। তো কৃষ্ণৰ লগত মানে গৰু চাৰিব যাব। তো তেতিয়া আৰু মানে সেই আৰু ছাৰ কিবা খোৱাক আপুনি? ফাইনেলি হ'ব আৰু মানে নাৰটো পেলাই আছোঁ, আৰু এইটো চব এতিয়া লৈছে ক'ব, আৰু ফাইনেলি হ'লে আৰু লাহেকৈ কৃষ্ণ উলিয়াইছে, কৃষ্ণ দেখা দিয়ে। এইফালে কৃষ্ণ ৰেডি হৈছে। তো ফাইনেলি কীৰ্তিটো মাৰিলে হৈ যাব, আৰু দেখুৱাই আছোঁ আপুনি ক'ব।
আৰু চাব পাৰে গোটেইবিলাকে ওলাই লৈছে তো বঢ়িয়া ৰেডি ৰেডি না চবে ডাইলগ মাৰ মন আছে বাবুৰ আছে না বঢ়িয়া তো ফাইনেলি এতিয়া আৰু যাব লাগিব ইহঁতে বেহান নাচ নাচ কৰিব দেখুৱাই আছোঁ গোটেইখিনি কেনেকৈ নাচে বা বেহান নাচ নৃত্য কেনেকুৱা হয় আপোনালোকে গোটেইখিনি দেখুৱাই আজি এইকেইটানৰ দিনো স্কুলত যায় মানে কিবা অলপ হেৰি আছিল নাম গালে বোলে আৰু শংকৰদেৱ নিকেতন স্কুল নাই ইহঁতৰ মানে শংকৰদেৱৰ আজি যিহেতু তিৰসপ্তিথি মানে গৈছিল আৰু আমি কি মাধৱদেৱত পঢ়িছিলোঁ শংকৰদেৱত পঢ়া নাই তই যাব লাগিছিল কোনে গ'লি আমি কলেজত যাব লাগিব সেইকাৰণেতো ক'লোঁ মই স্কুলত পঢ়াৰ কাৰণে গৈছে আৰু কি ক'ম এইফালে ৰবিন কি খাই আছা মধুৰিআম গাইছ আমাৰ সত্ৰৰ যোন এডাল মানে মধুৰিআম আছে বিৰাট ভাল লাগে আৰু বিৰাট মিঠা তো সকলোৱে খালোঁ ময়ো খালোঁ দুটামান নমস্কাৰ এইফালে হিমাংশুহঁতো আহি পালে অলপ দেৰি হ'ল নেকি অহাত নাই নাই ঠিকে আছে আৰম্ভ হোৱা নাই কিন্তু হিচাপত অলপ দেৰি হৈছে মানে 12টামান বাজিল এতিয়া তো 12:30 বাজিল আৰু এইফালে চাব পাৰে বেহাৰ নাচ নৃত্য আৰম্ভ হৈ গ'ল তো সকলোৱে এনেকৈ সেৱা কৰি ভিতৰত সোমাইছে তো মানে এইফালে প্ৰসংগ শেষ হোৱাৰ পাছত এইফালে বেহাৰ নাচ নৃত্য আৰম্ভ কৰি দিয়ে তো এনেকৈ ভিতৰত সোমাই আছে আৰু তাৰ লগে লগে এইফালে প্ৰসাদো বিলাই আছে এইফালে চাব পাৰে গোটেইবিলাক চৰু সাজি আছে বাহিৰত দিবৰ বাবে আৰু এই প্ৰসাদ ৰখা পাত্ৰটো চাওকচোন এইটো হ'ল পিতলৰ টৌ বুলি কোৱা হয় একদম অৰিজিনেল পিতল তো ইয়াৰ পৰা এই প্ৰসাদখিনি এনেকৈ বিলোৱা হৈ আছে তো ইয়াৰ পিছফালে চাব পাৰে বিহা নাচ নৃত্য প্ৰদৰ্শন কৰি আছে তো দেখুৱালোঁ আপোনালোকক অলপ আৰু এতিয়া দেখুৱাই আছোঁ ৰ'ব গোটেইখিনি আৰু মানুহ চাওক বহুখিনি মানুহ গোট খাইছে আৰু এয়া বাৰগোপালসকলে ভাও দেখাই আছে মানে বেহাৰ নাচ নৃত্যটো হ'ল এনেকুৱা যে কৃষ্ণই যেতিয়া বৃন্দাবনত গৰু চাৰিবলৈ গৈছিল তো তেতিয়া কৃষ্ণই তেওঁলোকৰ সখীসকলৰ লগত কি কি খেলা ধূলা কৰিছিল তো তাকে ইয়াত দ্বাৰা দেখুৱাব খুজিছে আৰু এয়া নাৰদ মুনিয়ে কৃষ্ণৰ সখীসকলৰ কণ্ডল ভাঙি আছে মানে সিহঁতৰ মাজত খাদ্যক লৈ কাৰ খাদ্য ভাল কাৰ খাদ্য বেয়া তাকে লৈ এখন কণ্ডল হৈছিল আৰু এই নাৰদ মুনিয়ে সেই কণ্ডলখন ভাঙিবলৈ আহিছিল তো গাইছ প্ৰসাদ পালোঁ আমি এতিয়া খাওঁ ৰ'ব প্ৰসাদ পালি নেকি মোকো দি অলপ মোৰ পৰা খাইছা হা প্ৰসাদ খাই থাকে খোৱা বস্তু গাই চালা কোলৈ মিনি নুকুলৈ দেহি মিনি নুকুলৈ থাকো চিকু আচ্ছা আমাৰ এইফালে চুপু নতুনকৈ ইউটিউব চেনেল খুলিছে কি কবি চুপু স্নেক ৰেস্কিউ কৰে বঢ়িয়াকৈ ভিডিঅ' বনাই সাপত সাপ ধৰা আৰু এয়া শেষত চাব পাৰে বাৰগোপালসকলৰ আশীৰ্বাদ লৈ আছে ভক্তবান ৰাইজসকলে তো এনেকুৱা বিশ্বাস আছে যে এই বাৰগোপালসকলক অন্ন বস্ত্ৰ দান কৰি কিবা এটা মানস কৰিলে মানে কিবা এটা বিচাৰিলে এইটো পোৱা যায় তো এয়া চাব পাৰে
সকলোৱে এনেকৈ আঁঠুকাৰি সেৱা লৈ আছে আৰু এই বাৰগোপালসকলৰ আশীৰ্বাদ ল'বলৈ বহুত দূৰ দূৰণিৰ পৰা ভক্তবান ৰাইজ আহে ইয়ালৈ উপস্থিত হৈ আজিৰ এই দিনটোত। তো গাইজ এতিয়া বেহানীত শেষ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি তিৰোভাৱ তিথিত আমাৰ উদযাপন কৰা হয়, যিখিনি পালন কৰা হয় যেনেকৈ গোটেইখিনি দেখালোঁ। আৰু এতিয়া ভক্তবান ৰাইজসকল গ'লে প্ৰায়। আৰু এইফালে অভি আহিছিল ভ্লগ বনাব, কেনে লাগিল অভি? ভাল লাগছে আৰু সিহঁতে আহিল ধুনীয়াকৈ কৃষ্ণকেইটা হ'ল নহ'লে লাচা হ'ল গোটেই ড্ৰেছ চেছ সলকালে আহি মানে টাইম নাই আৰু মানে যদি নাচা শেষ আহি পেলাই কাপোৰ সলাইছে। তো গাইজ ভিডিঅ'টো এতিয়া সামৰোঁ। আজি গোটেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি কেনেকৈ আমাৰনো সত্ৰত পালন কৰা হয় তো তাকে দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তো আজিলৈ এইখিনিয়ে, আৰু নতুন ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট কৰি দিব, আৰু নতুন নতুন ভিডিঅ' আহি থাকিব তো চাবলৈ নেপাহৰিব। তো আজিলৈ বাই বাই।